ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 3.6ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্ন কৈছে তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা। 1 নম্বৰত দিছে ঋতুৱে 2 ঘণ্টাত ভটিয়নী সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি ওলাব লাগে। গতিকে ধৰি ল'বা ধৰা হ'ল স্থিৰ পানীত নাৱৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা আৰু সোঁতৰ দ্ৰুতি y কিলোমিটাৰ পাৰ ঘণ্টা এনেকৈ ধৰি লৈছোঁ। এতেকে ভটিয়নী সোঁতত নাৱৰ দ্ৰুতি হ'ব। ভটিয়নী মানে কি তোমালোকে জানা, নাওটো নদীৰ এটা সোঁত আছে সদায় পশ্চিম ফালে যায়, এইটো হৈছে ভটিয়নী সোঁত, মানে নাওটোও যাব আকৌ নদীৰ সোঁতটো আছে, গতিকে এইটো কি হ'ব প্লাছ হ'ব। স্থিৰ পানীত হ'ব আৰু সোঁতৰ দ্ৰুতি কিমান, এই দুটা কি হ'ব প্লাছ হ'ব। উজনি সোঁতত মানে কি ওলোটা ফালে যাব, গতিকে এইটো কি হ'ব মাইনাছ হ'ব, এক্স মাইনাছ ৱাই। এতিয়া চাবা আমি জানো যে বা প্ৰশ্নমতে আমি জানো সময় ইকুৱেল দূৰত্ব বাই দ্ৰুতি। ইয়াত সময় কেই ঘণ্টা আছে 2 ঘণ্টা, সময় 2 ঘণ্টা, ওপৰত হ'ব দূৰত্বটো কিমান আছে 20 কিলোমিটাৰ আৰু তলত আছে কৈছে যে 20 কিলোমিটাৰ যাব পাৰে। এইটো হৈছে ভটিয়নী সোঁতত মানে কি হ'ব এক্স প্লাছ ৱাই। এইটো চাবা এইখিনি বজ্ৰগণন কৰিবা, তলত 1 আছে মানে 2ৰ লগত এক্স প্লাছ ৱাই পূৰণ কৰা কি হ'ব 2x প্লাছ 2y। 1ৰ লগত 20 পূৰণ কৰিলে 20। এতিয়া চাবা এই গোটেইকেইটা 2ৰে হৰণ যায়, 2 দি 2ক একবাৰ, ইয়াত কি থাকিব এক্স, 2 দি 2ক একবাৰ, ইয়াত কি থাকিব ৱাই, 2 দি 20ক 10 বাৰ। এইটো দিবা 1 নম্বৰ সমীকৰণ। আকৌ এইবাৰ কৈছে যে 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। 2 ঘণ্টা সময় আছে, 2 ঘণ্টা উজনি সোঁতত কিমান কিলোমিটাৰ দূৰত্ব দিছে 4 কিলোমিটাৰ। উজনি সোঁততটো কি ধৰা হৈছিল এক্স মাইনাছ ৱাই, তলত হ'ব এক্স মাইনাছ ৱাই। এইখিনিও বজ্ৰগুণন কৰা, তলত 1 আছে, 2ৰ লগত এক্স পূৰণ কৰিলে 2x, 2ৰ লগত ৱাই পূৰণ কৰিলে 2y, 1 4 গুণ 4। এইটো চাবা গোটেইকেইটা 2ৰে হৰণ যাব, 2ৰে হৰণ গ'লে ইয়াত থাকিব এক্স, ইয়াত ৱাই, ইয়াত 2। এইটো হ'ব 2 নম্বৰ সমীকৰণ। এতিয়া কি কৰিবা চাবা এক্স প্লাছ ৱাই আছে, এক্স মাইনাছ ৱাই দুয়োটা একেই আছে, গতিকে এইকেইটা কি কৰিবা এইটো অপনেণ্ট পদ্ধতিত কৰিলে একদম সহজ হ'ব। অপনেণ্ট কৰিলে 1ৰ পৰা কি কৰিবা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰিবা। 1 নম্বৰত আছে এক্স প্লাছ ৱাই বিয়োগ 2 নম্বৰত আছে এক্স মাইনাছ ৱাই। 1 নম্বৰত আছে 10 বিয়োগ 2 নম্বৰত আছে 2, বা এক্স প্লাছ ৱাই মাইনাছে প্লাছে মাইনাছ, মাইনাছে মাইনাছে প্লাছ, 10ৰ পৰা 2 গ'লে 8। এতিয়া চা এই এক্সটো মাইনাছ এইটো প্লাছ কেঞ্চেল, ৱাই কেইটা হ'ল 2টা ৱাই প্লাছ 8। তোমালোকে কি কৰিবা ৱাইটো ৰাখিবা, ৱাইটো ৰাখিলে 2টো পূৰণ, ইফালে নিলে কি হ'ব হৰণ, ইফালে 2 দি 8ক কেইবাৰ যাব 4 বাৰ। ৱাইৰ মানটো কিমান ওলাইছে 4। এই ৱাইৰ মানটো তোমালোকে এতিয়া যিকোনো এটা সমীকৰণ বহাই দিবা, এক্সৰ মান ওলাই যাব। গতিকে ৱাইৰ মানটো 1ত বহাই 1 নম্বৰতে বহাই দিছোঁ। 1 নম্বৰত কি আছে এক্স প্লাছ ৱাই ইকুৱেল 10, গতিকে এক্স প্লাছ ৱাই, ৱাই মানে কিমান 4 ইকুৱেল 10। এক্সটো ৰাখিবা, ইফালে আছে 10, এই প্লাছ 4টো ইফালে নিলে কি হ'ব -4, বা এক্স ইকুৱেল 10ৰ পৰা 4 গ'লে 6। গতিকে তলত লিখি দিবা এতেকে কি ধৰি লৈছিলোঁ স্থিৰ পানীত নাৱৰ দ্ৰুতি, স্থিৰ পানীত কি নাৱৰ দ্ৰুতি কি ধৰা হৈছিল এক্স মানে কিমান 6 কিলোমিটাৰ পাৰ ঘণ্টা, আৰু এটা ধৰা হৈছিল সোঁতৰ দ্ৰুতি, কিমান ধৰিছিল ৱাই মানে কিমান 4 কিলোমিটাৰ পাৰ ঘণ্টা। এইটো হৈছে 2ৰ 1 নম্বৰটোৰ এনচাৰ। 2 নম্বৰ প্ৰশ্ন হৈছে 2জনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰ ডিজাইন কৰা এটা
কৰে এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষে অকলে কিমান সময় ল'ব ধৰা হ'ল এজনী মহিলাই অকলে কামটো শেষ কৰে x আৰু এজনী পুৰুষে y xy ধৰি লৈছে এতিয়া প্ৰশ্নমতে কৈছে প্ৰথম প্ৰশ্নমতে ইয়াত কৈছে দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰ কৰে কাৰণ দুজনী পুৰুষ মানে এইটো কি হ'ব দুজনী এজনে কৰে x দিন মানে কি হ'ব 1/2 মানে 2/x এনেকৈ হ'ব প্লাছ আৰু 5জন পুৰুষ মানে পুৰুষটো কি ধৰিছোঁ y 5y তলত x মানে কি মহিলা দুজনী মহিলা আৰু 5জনী পুৰুষ এইটো y মানে পুৰুষ ইকুৱেল কিমান দিনত কৰে 4 দিনত কৰে মানে 1/4 তো এটা সমীকৰণ দি যোৱা 1 আৰু এটা শৰ্ত দিছে এইবাৰ কৈছে 6জনী পুৰুষ আৰু 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে এবাৰ আছে 3জনী মহিলা মানে 3 মহিলা মানে কিমান x আৰু পুৰুষ দি আছে কিমান 6জন মানে 6 পুৰুষ মানে y ইকুৱেল কিমান দিনত লাগে 3 দিনত শেষ কৰি মানে 1/3 এইটো 2 নম্বৰ ইয়াত চাবা এইবিলাক সমাধান আগতে কৰি আহিছ তলত যদি xy থাকে তোমালোকে কি কৰিবা ধৰি ল'বা ধৰা হ'ল যদি তলত xy থাকে এনেকৈ ধৰি লৈ কৰিবা ধৰা হ'ল 1/x ইকুৱেল p আৰু 1/y ইকুৱেল চাবা একৰৰ পৰা একৰত কি আছে 2/x আছে মানে কি লিখিব লাগিব 2p আগত কৰি দিছোঁ এইবিলাক 5/y মানে y মানে কিমান লিখিব লাগিব q ইকুৱেল 1/4 এইটো এটা সমীকৰণ দি যোৱা 3 নেক্সট আছে 3/x মানে কি লিখিব পৰা যাব 3p প্লাছ 6/y আছে মানে কি লিখিব 6q ইকুৱেল কি দি আছে 1/3 এইটো দিবা 4 নম্বৰ সমীকৰণ এতিয়া তোমালোকে চাবা এইটো অপনেণ্টও পাৰিবা প্ৰতিস্থাপনো পাৰিবা যিকোনো পদ্ধতিত কৰিব পাৰিবা যদি অপনেণ্ট কৰোঁ এইটোৰ লগত যদি আমি একে বনাব খোজোঁ ইয়াত 6 বনাব লাগিব 2 3 গুণ 6 এইটো 3 2 গুণ 6 গতিকে অপনেণ্ট কৰি দিওঁ এইটো 3 নম্বৰ সমীকৰণটো 3 লগত কিমান পূৰণ কৰিব লাগিব 3 আৰু এইটোৰ লগত 2 3 2 গুণ 6 এইটো 3 গুণ 6 একে হ'ব 3 লগত এই গোটেইটা পূৰণ 3 2 গুণ 6 6p 3 5 গুণ 15 15p 1/4 লগত 3 পূৰণ বা 6p প্লাছ 15p 3 1 গুণ 3 তলত 4 এইটো হ'ব 5 নং সমীকৰণ এইবাৰ 4 লগত কিমান পূৰণ কৰিব লাগিব 2 2 কৰিলে কিমান হ'ব 6 হ'ব চাবা 2 3 গুণ 6 6p প্লাছ 2 6 গুণ 12 12q 12q তাৰপিছত ইকুৱেল আকৌ 2 লগত কি পূৰণ 1/3 পূৰণ 6p প্লাছ 12q 1 2 গুণ 2 তলত 3 এইটো হৈছে 6 নম্বৰ সমীকৰণ এতিয়া 5ৰ পৰা 6টো বিয়োগ কৰিম কাৰণ এত 6p ইয়াত 6p ওলাইছে গতিকে 5 বিয়োগ 6 5ৰ পৰা 6 নম্বৰ সমীকৰণটো বিয়োগ কৰিবা 5ত কি আছে 6p প্লাছ 15q বিয়োগ 6ত আছে 6p প্লাছ 12q 5ত আছে 3/4 বিয়োগ 6ত আছে 2/3 6p প্লাছ 15q প্লাছ 7 আছে মাইনাছ মাইনাছে প্লাছে মাইনাছ লহা গ'ল বা 4 3 গুণ 12 3 3 গুণ 9 মাইনাছ 4 2 গুণ 8 এই 6p2 প্লাছ এইটো মাইনাছ কেঞ্চেল 15q পৰা 12q মাইনাছ কৰিলে 3q 9ৰ পৰা 8 গ'লে 1 তলত আছে 12 এইবাৰ q2 ৰাখিবা 3টো ইয়াত পূৰণ ইফালে নিলে কি হ'ব হৰণ বা ql 1/36 এই q2 এতিয়া যিকোনো এটা সমীকৰণত বহাই দিবা xৰ মান ওলাই যাব
থেকে কিউর মান 4 বহুৱাই পাওঁ 4 বহাই দিওঁ 4 বহুৱাইছোঁ 4 কি আছে চাৰি আছে 3p + 6q = 1/3 কি আছে 4 3p + 6q q মানে কিমান 1/36 = 1/3 বা 3p 6 দি 36 কেইবাৰ যাব 6 বাৰ 1/6 = 1/3 এবাৰ চাবা 3p টো ৰাখিবা প্লাস 1/3 এই টু প্লাস 1/6 এফালে দিলে -1/6 3p = 6 আৰু 3 লহাগু 6 3 দি 6 কেইবাৰ যাব 2 বাৰ 2 1 গুণ 2 6 দি 6 1 বাৰ 1 1 গুণ 1 p টো ৰাখিবা তাহলে 2 এর পৰা 1 গলে 1 ইয়াত আছে 6 3 টো ইয়াত পুরো ইফালে নিলে কি হ'ব হরণ বা p = 6 3 গুণ 18 q মানে 1/36 p মানে 1/18 এতিয়া কি ধৰা হৈছিল 1/x = কি ধৰা হৈছিল p মানে কিমান 1/18 বজ্ৰ গুণন কৰি দিয়া x ৰ লগত 1 পূৰণ কৰিলে x 1 ৰ লগত 18 পূৰণ কৰিলে 18 আৰু 1/y মানে কি ধৰা হৈছিল q মানে 1/36 বজ্ৰ পূৰণ কৰি দিয়া y ৰ লগত y 1 পূৰণ কৰিলে y 1 ৰ লগত 36 পূৰণ কৰিলে 36 গতিকে তলত লিখি দিবা গতিকে এজনী মহিলাই অকলে কামটো শেষ কৰে মহিলাটো কিমান ধৰিছে x মানে কিমান 18 আৰু এজন পুৰুষে অকলে কামটো শেষ কৰে 36 এইটো হৈছে 2 আৰু 2 নম্বৰটোৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'খিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থেংক ইউ 3 নম্বৰ প্ৰশ্নটো দিছে এইটো লাষ্ট কোৱেশ্চন গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায় ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি বেলেগ বেলেগ ওলোৱা চাবা প্ৰশ্নটো হৈছে গীতুৱে মুঠ দূৰত্ব অতিক্ৰম কৰে কিমান 300 কিলোমিটাৰ ইয়াৰে 60 কিলোমিটাৰ ৰেলেৰে যায় আৰু বাকীখিনি মানে 300 পৰা 60 মাইনাছ কৰিলে কিমান হ'ব 240 কিলোমিটাৰ কিহেৰে যায় বাছেৰে যায় যাওঁতে কিমান সময় লাগে 4 ঘণ্টা সময় লয় ধৰা হ'ল ৰেলগাড়ীৰ দ্ৰুতি x কিলোমিটাৰ আৰু বাছৰ দ্ৰুতি y কিলোমিটাৰ পাৰ ঘণ্টা আৰু দিয়া আছে মুঠ দূৰত্ব 300 কিলোমিটাৰ তেতিয়া আমি জানো যে দূৰত্ব বাই দ্ৰুতি ইকুৱেল সময় বা সময়টো আগতে লিখিব পাৰিবা সময় ইকুৱেল দূৰত্ব বাই দ্ৰুতি এতিয়া চোৱা প্ৰথম প্ৰশ্ন মতে প্ৰথম শৰ্ত মতে লিখিব পাৰিবা কি কৈছে যে 60 কিলোমিটাৰ ৰেলগাড়ী 60 কিলোমিটাৰ দূৰত্বটো কিমান 60 আৰু দ্ৰুতি ৰেলগাড়ীৰ দ্ৰুতিটো কিমান ৰেলগাড়ীৰ দ্ৰুতিটো x গতিকে 60/x প্লাছ কৈছে বাকীখিনি বাছেৰে যায় মানে 300ৰ পৰা যদি আমি 60 মাইনাছ কৰোঁ কিমান হ'ব 240 এই বাছৰ দ্ৰুতিটো কি ধৰা হৈছে y ইকুৱেল সময় লয় কিমান 4 ঘণ্টা ইয়াৰ কাৰণে আমি কি কৰিছোঁ সময়টো ইফালে লিখিছোঁ যেহেতু তলে তলে কৰি আছোঁ আকৌ এইবাৰ অলপ ধৰি দিছে ইয়াৰ আগত যে এইবাৰ কৈছে তেওঁক 10 মিনিট বেছি সময় লাগে এইবাৰ সময় লাগে আকৌ সময় লাগে আগত কিমান আছিল 4 ঘণ্টা গতিকে 4 ঘণ্টাতকৈ আৰু কিমান লাগে 10 মিনিট বেছি লাগে তাৰমানে প্লাছ 10 মিনিট হ'ব বেছি হ'লে কি প্লাছ হ'ব গতিকে চাবা এইটো ভাঙি দিবা 4 এইটো ঘণ্টালৈ নিলে কি কৰিব লাগিব ঘণ্টালৈ নিলে 60ৰে হৰণ কৰিব লাগিব অন্য কেনচেল তাৰপিছত লহাগু লোৱা তলত 6 4 গুণ 24 প্লাছ 1 গুণ 1 কিমান হ'ল 25/6 এইটো হৈছে ঘণ্টা এইবাৰ সময়টো কিমান হ'ব
25/6 দ্বিতীয় শর্ত মতে লিখিব পাৰিবা দ্বিতীয় শর্তত কি কৈছে যে 100 কিলোমিটাৰ ৰেলগাড়ীৰ এইটো দূৰত্ব বা দূৰত্ব মানে 100 কিলোমিটাৰ আৰু ৰেলগাড়ীৰ কথা কৈছে এক্স প্লাছ বাছেৰে কিমান যাব তেতিয়াহ'লে বাকীখিনি বাছেৰে যাব টোটেল 300 পৰা 100 মাইনাছ কৰিলে কিমান 200 আৰু বাছৰ দূৰত্বটো ৱাই এইবাৰ সময় আমি লিখিছিলোঁ সময় সেইকাৰণে সময়টো ইফালে লিখিছোঁ সময়টো কিমান 25/6 এইটো 2 নং সমীকৰণ দিবা এতিয়া চাবা এতিয়া আগৰ নিচিনা এই তলত এক্স আৰু ৱাই আছে গতিকে ধৰি ল'বা ধৰা হ'ল 1/x ইকুৱেল পি আৰু 1/y ইকুৱেল কিউ এতিয়া এক্স য'ত 1/x আছে পি লিখিম আৰু 1/y মানে কিউ গতিকে 1ৰ পৰা 1ত কি আছে 60/x মানে কি লিখিব যাব 60p 240ৰ তলত y আছে y মানে কিমান কিউ ইকুৱেল কিমান 4 এইটো এটা সমীকৰণ দিবা 3 দিছোঁ তাৰ নেক্সট আছে 100/x মানে 100 এইটো 2 নম্বৰ সমীকৰণ 100 কি লিখিব যাব p প্লাছ 200 কিউ ইকুৱেল কিমান দি আছে 25/6 4 নম্বৰ সমীকৰণ ইয়াত চাবা এইটো তোমালোকে যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিবা এইটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম গতিকে 4 নম্বৰ সমীকৰণটো ভাঙি দাও সমীকৰণ 4ৰ পৰা চাবা 4ত কি আছে 100 পি টো ৰাখিবা ইফালে আছে 25/6 200 প্লাছ ইফালে নিলে মাইনাছ লসাগু ল'বা 6 ইয়াত আছে 6 1 গুণ 6 1ৰ লগত 25 পূৰণ কৰিলে 25 6 2 গুণ 12 দুটা শূন্য আছে শূন্য কিউ তাৰপিছত পিটো ৰাখিবা 100টো ইয়াত পূৰণ ইফালে নিলে কি ইফালে কি আছে 25 1200 তলত আছে 6 100টো পূৰণ ইফালে নিলে এই হৰ ইয়াত আছে পূৰণ ইফালে নিলে কি হ'ব হৰণ মানে তলত যাব যিহেতু 6 আছে 6ৰ লগত কি হ'ব পূৰণ হ'ব বা পি ইকুৱেল তলত হ'ব 600 আৰু ওপৰত চেম লিখিবা এইটো এটা সমীকৰণ দিয়া 5 নম্বৰ এই 5 নম্বৰটো এতিয়া 3 নম্বৰ 5ত কি পিৰ মানটো 3ত বহাই দিবা এতেকে পিৰ মান 3ত বহাই দিম সব 3ত কি আছে 60p প্লাছ 240q ইকুৱেল 4 3ত আছে 60 ইনটু পি মানে কিমান 25 মাইনাছ 1200 কিউ বাই 600 তাৰপিছত আছে প্লাছ 240 কিউ ইকুৱেল 4 শূন্য কেঞ্চেল 6 দি 60 কেইবাৰ যাব 10 বাৰ এতিয়া চাওঁ ওপৰত একো নাই মানে লহাগলো তলত 1 আছে 10 1 গুণ 10 1ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি পাবা 25 মাইনাছ 1200 কিউ প্লাছ 10ৰ লগত 24 পূৰণ কৰিলে 24 1 গুণ 24 ইয়াত এটা শূন্য ইয়াত এটা শূন্য দুটা শূন্য ইকুৱেল ইফালে আছে কিমান 4 চাবা 25 মাইনাছে প্লাছে মাইনাছ 24ৰ পৰা 12 হৈ গ'লে কিমান 1200 ডাঙৰটোত প্লাছ আছে প্লাছ 1200 কিউ 4 এই 10টো ইয়াত হৰণ ইফালে নিলে কি হ'ব পূৰণ এবাৰ চাবা 1200 কিউটো ৰাখিবা ইকুৱেল 4 10 গুণ 40 25টো প্লাছ ইফালে নিলে মাইনাছ বা এবাৰ কিউটো ৰাখিবা 1200টো কিউৰ লগত কি হৈ দিছে পূৰণ ইফালে নিলে কি হ'ব হৰণ আৰু 40ৰ পৰা 25 গ'লে 10ৰ পৰা 5 গ'লে 5 3ৰ পৰা 2 গ'লে 1 5 দি যাব 3 5 গুণ 15 3 4 গুণ 12 শূন্য 5 দি 5ক একবাৰ 5 দি 40ক 8 বাৰ শূন্য মানে কিউৰ মান কিমান হৈছে 1/80 এই কিউৰ মানটো এতিয়া যিকোনো এটা সমীকৰণ বহাই দিলে পিৰ মান ওলাই যাব তাকে কিউৰ মান 3ত বহাই
কিউৰ মানটো ক'ত বহাই দিম 3 নম্বৰত বহাই দিম 3 নম্বৰত কি আছে 60p প্লাছ 240 কিউ ইকুৱেল 4 ঠিক আছে 60p প্লাছ 240 ইনটু কিউ কিউ মানে কিমান 1/80 ইকুৱেল 4 চাবা অকল এই য'ত কিউ আছে কিউ ঠাইত 1/80 বহাই দিছোঁ 9 কেঞ্চেল 8 দি 24 কেইবাৰ যাব 3 বাৰ তেতিয়াহ'লে 60p প্লাছ 3 1 গুণ 3 এই 3টি ভাড়া নিলে কি হ'ব মাইনাছ হ'ব কি হ'ব 60p 3টো প্লাছ নিলে মাইনাছ বাইপাৰ পিটো ৰাখিবা 60টো পূৰণ ইফালে নিলে কি হ'ব হৰণ 4 পৰা 3 গ'ল 1 গতিকে আমি এতিয়া কি ধৰিছিলোঁ 1/x ইকুৱেল কি ধৰাছিল p মানে 1/60 বজ্ৰ গুণন কৰি দিয়ে x লগত x পূৰণ কৰিলে x 1 লগত 60 পূৰণ কৰিলে 60 আৰু কি ধৰা হৈছিল 1/y ইকুৱেল কিউ কিউ মানে কিমান ওলাইছে কিউৰ মানটো কিমান ওলাইছে 1/80 যে কিউ টাইপ কি বহাই দিবা 1/80 y লগত 1 পূৰণ কৰিলে y 1 লগত 80 পূৰণ কৰিলে 80 এতেকে কি লিখিব লাগে এতেকে ৰেলগাড়ীৰ দ্ৰুতি তলত লিখি দিবা আৰু বাছৰ দ্ৰুতি সবা ৰেলগাড়ীটো কিমান ধৰা হৈছিল x মানে কিমান 60 কিলোমিটাৰ পাৰ ঘণ্টা আৰু বাছৰ কিমান y মানে কিমান 80 কিলোমিটাৰ পাৰ ঘণ্টা এইটো হৈছে 3.6ৰ আটাইকেইটা কোৱেশ্যনৰ সমাধান কৰা হ'ল গতিকে আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ